সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখন ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুলে এই বৰ্ষৰ অক্টোবৰ মাহৰ 26 আৰু 27 তাৰিখে বিদ্যালয়খনৰ 83তম প্ৰতিষ্ঠা দিৱস ও প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে বিদ্যালয়খনৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীৰে এখন প্ৰাক্তন শিক্ষাৰ্থী সমিতি গঠিত হৈছে। সমিতিৰ সিদ্ধান্ত মৰ্মে অহা 23 জুন 2024 তাৰিখে দেওবাৰে বিয়লি 2:30 পৰা 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুল প্ৰাংগণত আগন্তুক অনুষ্ঠানটিৰ উপলক্ষে এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। তদুপলক্ষে বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক উক্ত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। 36 বছৰীয়া এজন যুৱকৰ বিকল হৈ পৰিছে দুয়োটা কিডনী। অসহায় পত্নীৰ কাতৰ অনুৰোধ ৰাইজ আৰু চৰকাৰলৈ সহায় বিচাৰি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। 36 বছৰীয়া এজন যুৱকৰ দুয়োটা কিডনী হৈ পৰিছে বিকল। অসহায় পত্নীৰ কাতৰ অনুৰোধ ৰাইজ আৰু চৰকাৰলৈ সহায় বিচাৰি। উল্লেখযোগ্য যে কৰিমগঞ্জৰ দুৰ্লভচৰা চামটিলাৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰতন দেৱনাথ নামৰ 36 বছৰীয়া যুৱকজনে তিতাবৰৰ মাধৱপুৰত ভাড়াঘৰত থাকি এখন সৰু দোকান দি পত্নী জুলি দেৱনাথ আৰু 5 বছৰীয়া একমাত্ৰ কন্যা সন্তানৰ সৈতে এখন সুখৰ সংসাৰ চলাই আছিল। কিন্তু সেই সুখ যেন চিৰস্থায়ী নহল। ঘৰখনৰ মূল উপাৰ্জন কৰা ব্যক্তি ৰতন দেৱনাথৰ দুয়োটা কিডনী এতিয়া বিকল হৈ পৰিছে। ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে তিনিজনীয়া পৰিয়ালটিৰ। পত্নী জুলি দেৱনাথৰ হাতত থকা পইচা আৰু সোণৰ যি গহনা আছিল সকলো বিক্ৰী কৰি গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰে। যদিও পইচাৰ অভাৱৰ বাবে নিজৰ স্বামীক উন্নত চিকিৎসা কৰাব পৰা নাই। ডায়েলিচিছ কৰাবলৈ হাতত ধন নথকাৰ বাবে ভাগি পৰিছে পত্নী। যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ বিনামূলীয়া যি ডায়েলিচিছ চেণ্টাৰ আছে সেয়েও বহুত দীঘলীয়া অপেক্ষা কৰিব লগা হয়। ইফালে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাহেকত কেইবাবাৰো ডায়েলিচিছ কৰিব লাগিব যুৱকজনৰ। নিৰুপায় হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে দুৰ্ভগীয়া মহিলাগৰাকী। কোনো হৃদয়বান ব্যক্তিয়ে যদি অকণমান আৰ্থিক সহায় হাত আগবঢ়ায় দুৰ্ভগীয়া পৰিয়ালটোক, তাকে বিনম্ৰভাৱে অনুৰোধ কৰিছে জুলি দেৱনাথে। যদি কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে তেওঁলোকৰ একাউণ্ট নম্বৰ 4280089694 IFSC নম্বৰ SBIN 0011613 অৰ্থ সাহায্য আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনাইছে। নমস্কাৰ, মই জুলি দেৱনাথ। মোৰ হাজবেণ্ডৰ এনেকুৱা দুটা কিডনীয়ে বিকল হৈ গ'ল। ট্ৰিটমেণ্ট কৰাবলৈ বহুত পইচা দৰকাৰ। আপোনালোকে যদি পাৰে মোক অকণমান সহায় কৰিব। মোৰ মানুহজনৰ বাহিৰত ট্ৰিটমেণ্ট কৰাই আছোঁ, বহুত পইচাৰ দৰকাৰ। মই যি আছিলে চব শেষ কৰি পিনে মই এতিয়া কি কৰিম নকৰোঁ ভাবি আছোঁ। এতিয়া ট্ৰিটমেণ্ট কৰাবলৈ মোৰ ওচৰত পইচা পাতি একো নাই। এতিয়া সপ্তাহতে 3টা ডায়েলিচিছ মই ক'ৰ পৰা পাম? চৰকাৰী চিটো নাই পোৱা। আজি কিমান দিনৰ পৰা দৌৰি আছোঁ। এতিয়া এবাৰ ডায়েলিচিছ কৰিলে 5,000 10,000 যায়গৈ। এতিয়া মই কি কৰোঁ নকৰোঁ এনেকুৱা হৈ গ'ল। এতিয়া পাৰিলে আপোনালোকে কিবা এটা মোক সহায় কৰি দিব। মোৰ এটা ছোৱালী 4 বছৰ, মানুহজনৰ বয়সো বেছি নাই। মোৰ বয়স 26 বছৰ। মোৰ ঘৰতে ইমান দুখীয়া পৰিবাৰ, কি কৰিম ভাবি আছোঁ। এইটো কথাটো আপোনালোকে গোটেইকেইটাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক কৈ দিব অকণমান আমাক কিবা এটা সহায় কৰিবলৈ। আমি এতিয়া বাহিৰতে 3 মাহ মূৰে ট্ৰিটমেণ্ট কৰাবলৈ লৈ যাব লাগে। আমিতো নোৱাৰোঁ কিডনীটো সলাবৰ কাৰণে 20 লাখ টকা দৰকাৰ। আমি এতিয়া কি কৰোঁ এনেকুৱা হৈছে। মানুহজনৰ কাম কাজ চব এৰি পিনে ঘৰতে। এতিয়া মই মাইকী মানুহ কি কৰিম নকৰোঁ। ঘৰতো আৰু কোনো নাই কৰিবলৈ। মা দেউতা ভাইটিকেইটা সৰু আছে। মা দেউতা বয়স হ'ল এতিয়া এইয়ে ডাঙৰ ঘৰতে। আমাক অকণমান সহায় কৰি দিব। ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।